চাওক আমি পোনপটীয়াকৈ দেখুৱাইছোঁ যেহেতু বজালিৰ যে আৱৰ্ত ভৱন সেই আৱৰ্ত ভৱনত বিশেষ আহাৰৰ ব্যৱস্থা কৰা হৈছে ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকল মন্ত্ৰী বিধায়ক শাসক বিৰোধী উভয় পক্ষৰ যিসকল মন্ত্ৰী বিধায়ক সেই বিধায়কসকলে এই ধৰণে চাৰ্টাৰ্ড বাছত উঠি বজালি আৱৰ্ত ভৱনত ব্যৱস্থা কৰা যি ব্ৰেকফাষ্ট সেই ব্ৰেকফাষ্ট গ্ৰহণ কৰি পোনে পোনে কোকৰাঝাৰলৈ ৰাওনা হ'ব আৰু ৰাজ্যৰ ইতিহাসত এক প্ৰকাৰ নজিৰ স্থাপন কৰি প্ৰথমবাৰৰ বাবে বিধানসভাৰ যি বাজেট অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব আৰু সেই কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত অংশ লোৱাৰ পূৰ্বেই এই ধৰণে বজালিত কিছু বিশ্ৰামৰ ব্যৱস্থা কৰিছে শাসক বিৰোধীৰ যিসকল বিধায়ক সেই বিধায়কসকলে এই ধৰণে চাৰ্টাৰ্ড বাছত আমি দেখিছোঁ কেইবাখনো চাৰ্টাৰ্ড বাছ ইতিমধ্যে প্ৰায় 5খনকৈ চাৰ্টাৰ্ড বাছ আমি দেখিবলৈ পাইছোঁ এই ধৰণে প্ৰথমখন চাৰ্টাৰ্ড বাছত যিসকল মন্ত্ৰী বিধায়ক দেখুৱাইছোঁ মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী পীযুষ হাজৰিকা ডিপ্লু ৰঞ্জন শৰ্মাকে ধৰি কেইবাগৰাকীও আচলতে মন্ত্ৰী বিধায়কক আমি দেখিবলৈ পাইছোঁ এই ধৰণে কেইবাগৰাকীও শাসক বিৰোধীৰ যিসকল বিধায়ক সেই বিধায়কসকল আহি ইতিমধ্যে বজালিত উপস্থিত হৈছে আৰু কিছু সময় পিছতে তেখেতসকলে ইয়াত আহাৰ গ্ৰহণ কৰি পোনে পোনে কোকৰাঝাৰলৈ ৰাওনা হ'ব আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া যি বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত তেখেতসকলে অংশ ল'ব বিৰোধী বিধায়কসকল আছে বিৰোধী বিধায়কসকলকো দেখুৱাইছোঁ এই ধৰণে কেইবাগৰাকীও ARDF-ৰ বিধায়কক এই মুহূৰ্তত দেখিবলৈ পাইছোঁ এই ধৰণে পোনপটীয়াকৈ দেখুৱাইছোঁ বজালিৰ পৰা পোনপটীয়াকৈ দৃশ্য আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া যি বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত অংশ লোৱাৰ বাবে এই ধৰণে কেইবাগৰাকীও VIP VVIP বিশেষকৈ শাসক বিৰোধীৰ যিসকল বিধায়ক সেই বিধায়কসকলে এই ধৰণে চাৰ্টাৰ্ড বাছত উঠি বজালিত উপস্থিত হৈছে আৰু বজালিৰ পিছত তেওঁলোকে ইয়াত কিছু বিশ্ৰাম লোৱাৰ পিছত তেওঁলোক পোনে পোনে ৰাওনা হ'ব কোকৰাঝাৰলৈ প্ৰশান্ত ফুকন দেখুৱাইছোঁ বিধায়ক প্ৰশান্ত ফুকন পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাক আমি দেখিবলৈ পাইছোঁ কেইবাগৰাকীও আচলতে আটাইকেইগৰাকী যি বিধায়ক বা মন্ত্ৰী সেই মন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ বজালিৰ পৰা আৰু বজালিত যি আৱৰ্ত ভৱনৰ বাহিৰভাগত যি বিশ্ৰামৰ ব্যৱস্থা কৰা হৈছে বা ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰা হৈছে সেই ব্ৰেকফাষ্ট গ্ৰহণ কৰি তেখেতসকল পোনে পোনে ৰাওনা হ'ব মন্ত্ৰী অজন্তা নেওগ দেখুৱাইছোঁ নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী এই ধৰণে তেখেতসকলে আহি উপস্থিত হৈছে সুমন হৰিপ্ৰিয়া আমি দেখুৱাইছোঁ এই ধৰণে দিগন্ত কলিতা এই ধৰণে পোনপটীয়াকৈ দেখুৱাইছোঁ বজালিৰ পৰা দৃশ্যখিনি আৰু বজালিত এই ধৰণে আৱৰ্ত ভৱনৰ অখিল গগৈক আমি দেখুৱাইছোঁ এয়া হ'ল অখিল গগৈ বিৰোধী বিধায়ক অখিল গগৈ আৰু অখিল গগৈ এই ধৰণে আহিছে কিছু কথা পাতিম মানে এইটো খুব ভাল কথা হৈছে যে আমি কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন কৰিম কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন কৰাটো খুব আশাপ্ৰদ কথা কিন্তু কোকৰাঝাৰত অধিৱেশন কৰিলে নহ'ব মূল কথাটো হ'ল যে BTR চুক্তিখন যে 2000 চনৰ 27 জানুৱাৰী নে কেই জানুৱাৰী আছিলে যে BTR চুক্তিখন হৈছিলে সেইখন কাৰ্যকৰী কৰিব নাই সেইখনটো কাৰ্যকৰী কৰা নাই গতিকে আজি আমি আশা কৰিম যে আজি বিধানসভাৰ অধিৱেশন হওঁতে BTR চুক্তি আখৰে 100% পূৰণ কিমান দিনৰ ভিতৰত কৰিব এইটো চৰকাৰে ক'ব লাগিব 1 নম্বৰ কথা 2 নম্বৰ NDFBৰ মানুহবিলাক চুক্তি কৰাৰ পাছত এতিয়াও জেলত আছে তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে 3 নম্বৰ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিটো টকা সেই টকাটো ডাইৰেক্টলি আমাৰ BTRলৈ বা আমাৰ 6 শিডিউল এৰিয়াবিলাকলৈ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে মই মানে যিসকল কেডাৰ আছে সকলোকে এৰি দিয়াৰ কথাটো কৈছোঁ কৈ আছিল বিধায়ক অখিল গগৈ ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে কেইবাটাও দাবী উত্থাপন কৰিছে আৰু সেই দাবীসমূহ আচলতে চৰকাৰে সোনকালে ৰূপায়িত কৰিব লাগে আৰু দেখুৱাইছোঁ পোনপটীয়াকৈ এই ধৰণে শাসক বিৰোধীৰ যিসকল বিধায়ক সেই বিধায়কসকল আহি উপস্থিত হৈছে বজালি আৱৰ্ত ভৱনত আৰু বজালি আৱৰ্ত ভৱনত তেখেতসকলে যি ব্ৰেকফাষ্ট সেই ব্ৰেকফাষ্ট কৰি পোনে পোনে ৰাওনা হ'ব কোকৰাঝাৰলৈ আৰু কোকৰাঝাৰলৈ ৰাওনা হোৱাৰ পূৰ্বে এই ধৰণে বজালিত আহি উপস্থিত হৈছে শাসক বিৰোধীৰ যিসকল বিধায়ক সেই বিধায়কসকল পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ বজালিৰ পৰা আৰু নেতা মন্ত্ৰী সকলোৱে এতিয়া ভিৰ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী আমি ৰঞ্জিত দাসক দেখিবলৈ পাইছোঁ কেইবাগৰাকীও VIP VVIP ইয়াত যিসকল চৰকাৰৰ শীৰ্ষ আমোলা সেই আমোলাসকলে এই মুহূৰ্তত যিহেতু কোকৰাঝাৰলৈ ৰাওনা হৈছে আৰু কোকৰাঝাৰলৈ ৰাওনা হোৱাৰ পূৰ্বে যিসকল বিধায়ক আছিল সেই বিধায়কসকলে আহি ইয়াত কিছু বিশ্ৰাম ল'ব ব্ৰেকফাষ্ট গ্ৰহণ কৰিব আৰু ব্ৰেকফাষ্ট গ্ৰহণ কৰি তেওঁলোকে পোনে পোনে ৰাওনা হ'ব কোকৰাঝাৰলৈ আমি বজালিৰ পৰা যেহেতু পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ কেইবাখনো চাৰ্টাৰ্ড বাছত উঠি প্ৰায় 6খনকৈ চাৰ্টাৰ্ড বাছ আমি দেখিবলৈ পাইছোঁ প্ৰায় 6খনকৈ চাৰ্টাৰ্ড বাছত উঠি এইধৰণে শাসক বিৰোধীৰ যিসকল বিধায়ক সেই বিধায়কসকল আহি উপস্থিত হৈছে বজালিত আৰু বজালিৰ পৰা পোনে পোনে তেখেতসকলে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া যি বাজেট অধিৱেশন সেই বাজেট অধিৱেশনত অংশ ল'ব আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে বজালিৰ এই যি আৱৰ্ত ভৱন বজালি আৱৰ্ত ভৱনৰ
বাহিৰ ভাগৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মোৰ সতীৰ্থ পৰাগ যিহেতু আছে পৰাগে দেখুৱাব আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে শাসক বিৰোধীৰ সকলো বিধায়ক আহি উপস্থিত হৈছে বজালীত আৰু বজালীৰ পিছত তেখেতসকলে পোনে পোনে ৰাওনা হ'ব কোকৰাঝাৰলৈ আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া যি বাজেট অধিৱেশন সেই বাজেট অধিৱেশনত তেখেতসকলে অংশ ল'ব পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ আৰু এইটো দেখিবলৈ পোৱা গৈছে অকণমান সম্ভৱ হ'লে আমি কথা পাতিম দুৰ্গা দাস কেনে অনুভৱ বেলেগ একো নাই এটা বেলেগ ঠাইত হৈছে কথা একেখিনিয়ে বিষয় একেখিনিয়ে গভৰ্ণৰ থাকিব বিধায়কসকল থাকিব স্পীকাৰ থাকিব বেলেগ একো নতুনত্ব ঠিক তেনেকৈ নাই অধিৱেশনখন গাঁৱলৈ নিয়াৰ যি প্ৰয়াস কৰা হৈছে এই সন্দৰ্ভত না গাঁৱলৈ আচলতে অধিৱেশন চবতে নিব নোৱাৰে এটা স্পেচিফিক ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'লে গাঁৱলৈ অধিৱেশন লৈ যোৱাটো পচিবল নহয় ইয়াত বি টি চিখন আছে যাৰ কাৰণে বি টি চিৰ এছেম্বলিটোকে ব্যৱহাৰ কৰিব পাৰিছে সেইফালৰ পৰা এটা সুবিধা এটা হৈছে যিবিলাকৰ ডিষ্ট্ৰিক্ট কাউন্সিল আছে ডিষ্ট্ৰিক্ট কাউন্সিলবিলাকৰ হলবিলাক আছে যদি কেপাচিটি থাকে তেতিয়াহ'লে ভৱিষ্যতে সেই অঞ্চলবিলাকলৈ হ'ব পাৰিব সেইটো কথা নহয় অভাৰঅল বি টি চিৰ ডেভেলপমেণ্ট বা 6 চিডিউলৰ ডেভেলপমেণ্ট হ'ব লাগিলে যিবিলাক চুক্তিত আছে সেই চুক্তিৰ ধাৰাসমূহ ডেফিনেটলি ৰূপায়ণ হ'ব লাগে আৰু যিবিলাক বিষয় ৰূপায়ণ হোৱা নাই ইমিডিয়েটলি ৰাজ্য চৰকাৰৰখিনি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰখিনি কেন্দ্ৰীয় চৰকাৰে চুক্তি ৰূপায়ণ বিশেষকৈ চাওক বি টি চি চুক্তি এখন হৈছিলে তাৰপিছত হৈছে বি টি আৰ চুক্তি হৈছে তাৰ ইয়াৰ উপৰি কাৰ্বি আংলং নৰ্থ কাছাৰ এইবিলাকক লৈ যিবিলাক চুক্তি হৈছে সম্পূৰ্ণ ৰূপায়ণ হ'ব লাগে ৰূপায়ণ হ'লে তাত থকা দফাবিলাক যেতিয়া ৰূপায়ণ নহয় তেতিয়াই অশান্তি আকৌ হয় গতিকে মই ভাবোঁ যে সেই চুক্তিসমূহৰ যি দফা আছে সেইবিলাক ৰূপায়ণ হোৱাটো উচিত আজিৰ কাৰণেতো এটাই বিষয় আছে অভাৰঅল ডেভেলপমেণ্ট 6 চিডিউল গতিকে আমি অভ্যস্ত সেইটোত আমি একদম থৰো সেই সম্পৰ্কে আৱৰ্ত ভৱনত আহি উপস্থিত হৈছে শাসক বিৰোধী যিসকল বিধায়ক নেতা মন্ত্ৰী সকলো আচলতে আহি উপস্থিত হৈছে এইদৰে দেখিবলৈ পোৱা গৈছে আজি প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া যি বাজেট অধিৱেশন সেই বাজেট অধিৱেশনত অংশ লোৱাৰ পূৰ্বে বজালী আৱৰ্ত ভৱনত তেখেতসকলে কিছু বিশ্ৰাম লৈ তেখেতসকলে পোনে পোনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ